Hello everyone. আজিৰ ভিডিঅ'ত আমি social influence আৰু persuasion টপিকটো কন্টিনিউ কৰিব গৈ আছো। I hope আপোনালোকে লাষ্ট ভিডিঅ'টো চাইছে। লাষ্ট ভিডিঅ'ত আমি political attitude টপিকটোৰ বিষয়ে ডিসকাস কৰিলো। Okay? So social influence আৰু persuasion যোনটো টপিক হয় এইটো এক্সাম পাৰ্সপেক্টিভৰ খুবেই ইম্পৰ্টেন্ট। আমি যদি এগৰাকী চিভিল সাৰ্ভেন্টৰ যদি আমি যিসমূহ তেওঁলোকৰ এবিলিটিজ থাকিব লাগে তেতিয়া পাৰ্সুৱেশ্যনৰ যোনটো এবিলিটি সেইটো থকাটো খুবেই দৰকাৰী হয়নে? কিয়নো এগৰাকী ব্যক্তি যেতিয়া পাৰ্সুৱেট কৰিব পৰা কেপাচিটি থাকিব তেতিয়াহে আমাৰ যিসমূহ গভৰ্ণমেণ্ট স্কিমছ আছে নিউ ইনিচিয়েটিভ আছে যদি আমাৰ ছ'চাইটিৰ বা কোনো ধৰণৰ যিখিনি বেড প্ৰেক্টিচেছ যেনেকে উইথ হাণ্টিং হওক চাইল্ড মেৰেজ হওক বা অপেন ডেফিকেশ্যন হওক সেইসমূহ আমি যদি ৰিমুভ কৰিব বিচাৰো অকল আমি উইথ দ্য হেল্প অফ ষ্ট্ৰিক্ট ল এণ্ড ৰুলছ এণ্ড ৰেগুলেশ্যন বা সেনেধৰণে আমি অকল আমি ৰিমুভ কৰিব নোৱাৰিম উই নিড টু হেভ দ্য কেপাচিটি অফ পাৰ্সুৱেশ্যন অলছ' অ'কে গতিকে সেইবাবে আপোনালোকৰ এথিক্সৰ এক্সামত পাৰ্সুৱেশ্যন টপিকটোৰ পৰা কুৱেশ্যন অহাটো খুবেই মানে কমন হৈ পৰে বা ৰিলেটেবল হৈ পৰে গতিকে এতিয়া আমি ফাৰ্ষ্টতে পঢ়িব গৈছো কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েল ইনফ্লুৱেঞ্চ আমি যদি ছ'চাইটিক ইনফ্লুৱেঞ্চ কৰিব বিচাৰো বা ছ'চিয়েল ইনফ্লুৱেঞ্চ কৰিব বিচাৰো তেতিয়া সেইগৰাকী ব্যক্তিৰ হাতত কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স হোৱাটো দৰকাৰী বা আমি কি ধৰণৰ পইণ্টৰ ওপৰত ফ'কাছ কৰাটো দৰকাৰী গতিকে ইয়াতে আমি এক্সাম্পল ল'ব পাৰো যেনেকে আমাৰ অসমত বিভিন্ন ধৰণৰ ব্যক্তি বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে ফৰ ছ'চিয়েল ইনফ্লুৱেঞ্চ মানে আমাৰ ছ'চাইটিৰ পৰা যিসমূহ বেড হেবিটছ আছে বা যিখিনি কুপ্ৰথা আছে সেইসমূহ ৰিমুভ কৰিবৰ বাবে বা আমাৰ অসমৰ ছ'চাইটিত বিভিন্ন ধৰণৰ চেঞ্জেছ ভাল ডেভেলপমেণ্টেল চেঞ্জ আনিবৰ বাবে বহুতো ব্যক্তিয়ে বহুখিনি কাম কৰিছে যেনেকে আমি যদি এক্সাম্পল ল'বলৈ যাওঁ যাদৱ পায়েং আপোনালোকে লক্ষ্য কৰিব যেতিয়া তেওঁ ইমান ডাঙৰ 550 একাৰৰ যেতিয়া তেওঁ ইমান ডাঙৰ ফৰেষ্ট এখন নিজে প্লান কৰিলে বা তেওঁ যোনটো এনভাইৰনমেন্টৰ প্ৰটেকশ্যনৰ প্ৰতি যোনটো এটা ঢৌ আমাৰ অসমীয়া সকলোৰে মাজত আনিলে তাৰ পাছৰ পৰা আমাৰ এনভাইৰনমেন্টৰ যোনটো কনচিয়াছনেছ ডেট হেজ ইনক্ৰিজ অ লট হয়নে তাৰপিছত আমি বিৰুবালাৰ এক্সাম্পল ৰাভা তেখেতৰ এক্সাম্পল ল'ব পাৰো তেখেতে আমাৰ মাইণ্ডত বা তেখেতে যেনেকুৱা ধৰণৰ ছ'চিয়েল ইনফ্লুৱেঞ্চ ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে ফৰ ৰিমুভেল অফ উইথ হাণ্টিং হয়নে গতিকে সেনে ক্ষেত্ৰত আমি তেওঁলোকৰ এক্সাম্পল ল'ব পাৰো ইয়াতে ফাৰ্ষ্ট পইণ্টটো কি কৈছে যে it can effectively use various kinds of appeal যেনেকে rational emotional fear আমি এই ধৰণৰ যিসমূহ rational emotional fear এইসমূহ এপিলৰ সহায়ত আমি ইফেক্টিভ ব্যৱহাৰ কৰি পেলাই আমি social influence আনিব পাৰো যেনেকে আমি যদি এক্সাম্পল ল'বলৈ যাওঁ যাদৱ পায়েং তেখেতে কেনেকুৱা ধৰণৰ এক্সাম্পল দিব পাৰিব তেখেতে ৰেচনেল কি পইণ্ট ল'ব পাৰিব যেনেকে ক'ব পাৰিব আপোনালোকে গম পায় এতিয়া আমাৰ অসমৰ যোনটো চিনেৰিঅ হৈছে আমাৰ অসমৰ ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আমি কিমান বেছি মানে চিনেৰিঅটো ডেট ইজ ডিক্ৰিজিং লাইক আমাৰ যদি ইণ্ডিয়াৰ most vulnerable যদি climate changeৰ most vulnerable district চাবলৈ যাওঁ তাৰে 15 district comes from India অসম only হয়নে গতিকে সেই ক্ষেত্ৰত আমি এনভাইৰনমেন্ট প্ৰটেকশ্যনৰ ওপৰত ফ'কাছ কৰাটো ভেৰি ইম্পৰ্টেণ্ট ইটছ দ্য নিড অফ দ্য আৱাৰ তাৰপিছত ইম'চনেল ৱে তেওঁ কেনেকে এপিল কৰিব পাৰিব যেনেকে তেওঁ অলৰেডি এপিল কৰিছে আপোনালোকে গম পায় তেওঁ যেতিয়া প্ৰথম মলাই ফৰেষ্টৰ সেইখিনি জেগালৈ গৈছিলে তেতিয়া তেওঁ দেখিছিলে যে কেনেকে টাইগাৰ বা স্নেকসমূহ ডাইং বিকজ অফ লেক অফ ৱাটাৰ ডেজাৰ্ট লাইক চিনেৰিঅ হয়নে গতিকে তেওঁ সেই ইম'চনেল ফেক্টৰটোৰ ওপৰত ফ'কাছ কৰিছিলে তাৰপিছতে বা সেই যিখিনি ষ্টৰি তেওঁ কৈছে তাৰপিছত আমিও ফিল কৰিবলৈ আৰম্ভ কৰিলো সঁচাকে সেনেকুৱা ধৰণৰ চিনেৰিঅ ক্ৰিয়েট হৈছে আমাৰ অসমত তাৰপিছতে ফিয়ৰ আমি কেনেকুৱা ধৰণৰ ফিয়ৰ ফেক্টৰটোৰ ওপৰত ফ'কাছ কৰিব পাৰো যেনেকে আমি আমাৰ মানুহৰ মাজত আমি যদি এইটো এটা ভয় সোমাব পাৰো যে ক্লাইমেট চেঞ্জ ইজ এ ভেৰি ৰিয়েলিটি আমি যদি এতিয়া আমাৰ এনভাইৰনমেন্টৰ প্ৰটেকশ্যনৰ ওপৰত যদি আমি কাম নবঢ়াও যদি আমি যদি ষ্টেপ নলওঁ নিজৰ ফালৰ পৰা তেতিয়া আমাৰ অসমত এসময়ত গৈ পেলাই বহুত হিউজ ক্লাইমেট চেঞ্জ হ'ব এনভাইৰনমেন্টেল পলিউশ্যন হ'ব আমি এজ এ হিউমেন বিং বা আমাৰ ছ'চাইটিৰ সকলো ব্যক্তিয়ে আমি সেইখিনি ভুগিব লাগিব বা আমাৰ অসমৰ এতিয়া যোনটো গৌৰৱ হয় আমি লাছ গ্ৰীণ আমাৰ অসমত সকলো ফালে আমি গ্ৰীনাৰী দেখা পাওঁ সেইটো এসময়ত নোহোৱা হৈ যাব হয়নে গতিকে সেই ফিয়ৰ ফেক্টৰটোৰ ওপৰতো আমি ফ'কাছ কৰিব পাৰো ফৰ ছ'চিয়েল ইনফ্লুৱেঞ্চ তাৰপিছতে এগৰাকী ব্যক্তিৰ তাত ক্লিয়াৰ কমিউনিকেশ্যন কৰা এবিলিটিটো থাকিব লাগিব ক্লিয়াৰ কমিউনিকেশ্যন যেতিয়া আমি শব্দটো ব্যৱহাৰ কৰো that time we need to focus on the factor of language হয়নে language plays a very important role for communication আৰু লেংগুৱেজ আমি কেনেকুৱা ধৰণৰ লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ এই পইণ্টসমূহ আপোনালোকে নিজৰ নোটছত লিখিব পাৰিব লেংগুৱেজৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লেংগুৱেজ ব্যৱহাৰ কৰিব লাগে লোকেল লেংগুৱেজ হয়নে ট্ৰাইবেল লেংগুৱেজ কাৰণ আমি যদি দেখা পাইছো যেনেকে উইচ হাণ্টিঙৰ যোনটো ইছ্যু হয় দেট ইজ মেইনলি প্ৰিভেলেণ্ট ইন দ্য
small pockets of tribal areas আমাৰ অসমৰ ভিতৰৰ গাঁওসমূহ tribal areas এই ধৰণৰ প্ৰবলেমটো যোনটো witch hunting ৰ প্ৰবলেম সেইটো দেখা পোৱা গৈছে গতিকে যেতিয়া আমি witch hunting ৰ প্ৰবলেমটো ৰিমুভ কৰিব বিচাৰো social influence কৰিব বিচাৰো যে witch hunting is not a মানে it's not a good action আমি witch hunting কৰিব নালাগে হয়নে এইটো societyৰ against গৈ আছে এই যোনটো action হয় আৰু it is unequal গতিকে হেনে ধৰণৰ আমি যদি social influence create কৰিব বিচাৰো then we need to have a clear communicationৰ কাৰণে আমাৰ লেংগুৱেজটো আমি লোকেল লেংগুৱেজেছ ব্যৱহাৰ কৰিব লাগিব যাতে আমাৰ যোনটো আইডিয়াছ আমি তেওঁলোকলৈ আগবঢ়াই নিব পাৰো তেওঁলোকে বুজিব পাৰে নিজৰ ভাষাত তাৰপিছত আমি টেকনিকেল ৱৰ্ডসমূহ ব্যৱহাৰ কৰিব নালাগে হয়নে কাৰণ তেওঁলোকে গাঁৱত থকা মানুহ বহুতো এনেকুৱা হ'ব পাৰে যোনে তেওঁলোকে ইলিটাৰেট হ'ব পাৰে ইমান বিশেষ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই গতিকে তেওঁলোকক যদি আমি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ জাৰ্গনছ ৱৰ্ড টেকনিকেল ৱৰ্ড ব্যৱহাৰ কৰোঁ তেওঁলোকক কেনেকৈ আমি ছ'চিয়েল ইনফ্লুৱেঞ্চ কৰিব পাৰিম নোৱাৰিম গতিকে আমি যেতিয়া ক্লিয়াৰ কমিউনিকেশ্যনৰ ওপৰত ফ'কাছ কৰোঁ দেন উই নিড টু ফ'কাছ অন দ্য লোকেল লেংগুৱেজ ন' টেকনিকেল ৱৰ্ড চিম্পল ৱৰ্ডছৰে যাতে আমি তেওঁলোকৰ যোনটো আমাৰ যোনটো মেছেজ আছে তেওঁলোকলৈ কমিউনিকেট কৰিব পাৰোঁ নেক্সট পইণ্টটো আহিব আণ্ডাৰষ্টেণ্ড এটিটিউড এণ্ড ইম'শ্যন অফ হিজ অৰ হাৰ ফলোৱাৰ্ছ তেওঁলোকৰ যিখিনি ইম'শ্যনছ আছে তেওঁলোকৰ যিখিনি এটিটিউড আছে সেইখিনি আমি আগতে বুজি পোৱাটো দৰকাৰী যেনেকে বিৰুবালা ৰাভা তেখেতে যেতিয়া উইথ হাণ্টিঙৰ এগেইনষ্টত ড্ৰাইভ তেওঁ আৰম্ভ কৰিছিলে তেতিয়া তেওঁ প্ৰথমতে বুজিব চেষ্টা কৰিছিলে হয়তো যে কি ধৰণৰ এটিটিউড আছে কিয় মানুহে উইথ হাণ্টিং প্ৰেক্টিচ কৰি আছে কাৰণ সেইখিনি সময়ত তেওঁলোকৰ কি হৈছিলে ভাল হেল্থ ফেচিলিটি নাই তেওঁলোকৰ যিখিনি য'ত এৰিয়া আছিলে যাৰ ফলত কি হয় তেওঁলোকৰ বেজ বা অন্যান্য এনেকুৱা ধৰণৰ ব্যক্তিৰ তাত যাবলগীয়া হয় কাৰণ তেওঁলোকৰ লেক অফ গুড হেল্থ ফেচিলিটি আৰু ইট বিকামছ ভেৰি ইজি টু ব্লেম আদাৰ্ছ বেলেগক আমি ব্লেম কৰিলে কি হয় আমাৰ যোনটো ছেটিছফাই হয় আমাৰ যোনটো নিড ছেটিছফাই হয় কাৰণ তেওঁলোকৰ যেতিয়া গতিকে সেনে ক্ষেত্ৰত তেওঁলোকৰ সেই এটিটিউডটো আমি বুজিব লাগিব তেওঁলোকৰ ইম'শ্যনটো বুজিব লাগিব যে কিয় এই ধৰণৰ প্ৰেক্টিচেছ ফ'ল' হৈছে কাৰণ তেওঁলোক ইলিটাৰেট হয় তেওঁলোকে বুজি পোৱা নাই এনেকুৱা ধৰণৰ কাম কৰা ইটছ এ হিনিয়াছ ক্ৰাইম গতিকে সেনে ক্ষেত্ৰত আমি তেওঁলোকৰ ইম'শ্যনটো বুজি পোৱাটো দৰকাৰ তেতিয়াহে আমি সেই ফেক্টৰটোৰ ওপৰত ফ'কাছ কৰিব পাৰিম আৰু সেনে ক্ষেত্ৰত that person need to have high emotional intelligence হাই হোৱাটো খুব দৰকাৰী তাৰপিছতে নেক্সট আহিব এগৰাকী ব্যক্তি আমি যদি ছ'চিয়েল ইনফ্লুৱেঞ্চ কৰিব বিচাৰো সেইগৰাকী ব্যক্তিৰ ট্ৰাষ্ট ক্ৰিয়েট কৰিবলৈ শিকিব লাগিব বা ট্ৰাষ্ট ক্ৰিয়েট কৰিব জানিব লাগিব আমি এতিয়া যাদৱ পায়েং বা বিৰুবালা ৰাভা বা অন্যান্য ব্যক্তি যোনে আমাৰ অসমৰ ছ'চাইটিত চেঞ্জেছ আনিছে গতিকে তেওঁলোকৰ কথা আমি কিয় শুনিছো কাৰণ আমাৰ মনত তেওঁলোকৰ প্ৰতি এটা ট্ৰাষ্ট বিল্ড আপ হৈছে আমি দেখিছো তেওঁলোকে অলৰেডি কামখিনি কৰি আহিছে যাদৱ পায়েং তেখেতে নিজে ইমান ডাঙৰ ফৰেষ্ট এখন ৰুই পেলাইছে গতিকে তেওঁ যেতিয়া আমাৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যনৰ ক্ষেত্ৰত এপিল কৰে উই ডেভেলপ এ ট্ৰাষ্ট হয়নে গতিকে সেই ক্ষেত্ৰত ট্ৰাষ্ট বিল্ড আপ কৰাটো ভেৰি ইম্পৰ্টেণ্ট আৰু ট্ৰাষ্ট বিল্ড আপ কৰি এইটোও ক'ব লাগিব যে তেওঁলোকে ৰিস্ক লোৱাটো দৰকাৰী যেনেকে কোনোবাই যদি উইথ হাণ্টিং প্ৰেক্টিচ কৰিছে তেওঁৰ এগেইনষ্টত আমি মাত মতাটো দৰকাৰী ৰিস্ক ল'ব লাগিব তেতিয়াহে আমি ছ'চাইটিত চেঞ্জেছ আনিব পাৰিম গতিকে ট্ৰাষ্ট বিল্ড আপ কৰা এটিটিউড বা ইম'শ্যনটো বুজিব ট্ৰাই কৰা যেনেকে হাই ইম'চনেল ইণ্টেলিজেঞ্চ হোৱা ক্লিয়াৰ কমিউনিকেশ্যন থকা মানে এবিলিটি থাকিব লাগিব আৰু ভেৰিয়াছ এপিল ব্যৱহাৰ কৰিব লাগিব ৰেচনেল হওক ইম'চনেল হওক ফিয়ৰ হওক তেতিয়া আমি ছ'চিয়েল ইনফ্লুৱেঞ্চ কৰিব পাৰিম অ'কে চ' এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিক পঢ়িব গৈছোঁ ডিফাৰেঞ্চ বিটুইন পাৰ্চুৱেশ্যন এণ্ড মেনিপুলেশ্যন এই ডিফাৰেঞ্চটো আপোনালোকক ডাইৰেক্টলি এক্সামত আহি যাব পাৰে অ'কে চ' দেৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ডিফাৰেঞ্চ উই নিড টু ন' এবাউট পাৰ্চুৱেশ্যন এণ্ড মেনিপুলেশ্যন এই শব্দ দুটা হয়তো আমাক শুনিবলৈ ছেইম লাগিব পাৰে কিন্তু দেৰ ইজ এ হিউজ ডিফাৰেঞ্চ গতিকে পাৰ্চুৱেশ্যন মানে কি হয় আমি প্ৰথমতে পাৰ্চুৱেশ্যন মানে কি পঢ়িলো দেন উইল শ্বিফ্ট টু মেনিপুলেশ্যন গতিকে পাৰ্চুৱেশ্যন মানে কি কৈছে ইণ্টেনশ্যন শুড বি নবেল এণ্ড পজিটিভ এগৰাকী ব্যক্তিয়ে যদি পাৰ্চুৱেট কৰিব বিচাৰিছে তেওঁৰ ইণ্টেনশ্যনটো নবেল হ'ব লাগিব পজিটিভ হ'ব লাগিব তেওঁৰ মানে যোনটো চিন্তাধাৰা সেইখিনি পজিটিভ হ'ব লাগিব তেওঁ সঁচাকে ছ'চাইটি চেঞ্জ আনিব বিচাৰিছে সেইটো তেওঁৰ ইণ্টেনশ্যন হোৱাটো দৰকাৰী দেট ইজ নন এজ পাৰ্চুৱেশ্যন যেনেকে আমি এতিয়া এক্সাম্পল দেখা পালো উইথ হাণ্টিঙৰ ক্ষেত্ৰত চাইল্ড মেৰেজৰ ক্ষেত্ৰত বা এনভাইৰমেণ্টেল যোনটো এনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ ক্ষেত্ৰত যোনটো আমাৰ ড্ৰাইভ আছে সেইখিনি ক্ষেত্ৰত যাদৱ পায়েং হওক বা বিৰুবালা ৰাভা হওক বা অন্যান্য ব্যক্তি তেওঁলোকৰ ইণ্টেনশ্যন ইজ পিয়'ৰ তেওঁলোকৰ ইণ্টেনশ্যনটো নবেল হয় পজিটিভ হয় সেইকাৰণে তেওঁলোকক পাৰ্চুৱেশ্যন কৰিব পৰা কেপাচিটি থকা বুলি আমি ক'ব পাৰিম তাৰপিছত দে নিড টু বিল্ড দ্য ট্ৰাষ্ট অন দ্য আদাৰ পিপল তেওঁলোকে সন্মুখৰ ব্যক্তিগৰাকীৰ প্ৰতি নিজৰ ট্ৰাষ্ট বিল্ড আপ কৰা কেপাচিটিটো থাকিব লাগিব অ'কে
তো সন্মুখৰ ব্যক্তিজনে তেওঁক ট্ৰাষ্ট কৰিব লাগিব যে তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা একচুৱেলি শুদ্ধ হয় আৰু আমি সেইখিনি কোৱাটো দৰকাৰী that is known as persuasion capacity তাৰপিছতে persuasion is we centric মানে সকলোৰে যাতে ডেভেলপমেন্ট হওক মানে যাতে কোনো ধৰণৰ নিজৰ যিখিনি ডিমাণ্ড আছে নিজৰ যিখিনি মোটিভ আছে সেইটো ফুলফিল কৰিবৰ বাবে আমি পাৰ্চুৱেট কৰাটো দৰকাৰী নহয় আমি উই চেন্ট্ৰিক আচলতে সন্মুখৰ ব্যক্তিজনৰ যাতে ভাল হওক বা সোসাইটিৰ যাতে ভাল হওক সেইটোৰ ওপৰত ফকাস কৰাটোকে পাৰ্চুৱেশ্যন বুলি কোৱা হয় নেক্সট আহিব কনভিন্স ৰেডাৰ দেন ইম্প'জ মানে আমি ইম্প'জ কৰাটো দৰকাৰ ইম্প'জ কৰাটো ইম্পৰ্টেণ্ট নহয় আমি সন্মুখৰ ব্যক্তিজনক বুজাব লাগিব উইথ দ্য হেল্প অফ এগেইন আমি যোনখিনি অলৰেডি ডিছকাছ কৰিলো উইথ দ্য হেল্প অফ ইমোশ্যন ফেক্টছ ফিয়ৰ তেওঁলোকৰ মাজত কনভিন্স কৰিব লাগিব যে আমি যোনখিনি আপোনালোকৰ মাজত মেছেজ লৈ আহিছো বা যোনখিনি নতুনত্ব আহিছে সেইখিনি আপোনালোকে ইমপ্লিমেণ্ট কৰাটো দৰকাৰী যেনেকে অপেন ডেফিকেশ্যন আমি ডাইৰেক্টলি তেওঁলোকক ইম্প'জ কৰিব নোৱাৰো যে অপেন ডেফিকেশ্যন নকৰিব টয়লেট ব্যৱহাৰ কৰিবই লাগিব বা এনভাইৰনমেন্ট প্ৰটেকশ্যন কৰিবই লাগিব সেনেকুৱা ধৰণৰ আমি কৰিলে তেওঁলোকে হয়তো এদিন ফ'ল' কৰিব দুদিন ফ'ল' কৰিব থাৰ্ড ডে পৰা তেওঁলোকে ফ'ল' নকৰিব পাৰে কিন্তু তেওঁলোকক আমি যেতিয়া কনভিন্স কৰিবলৈ সক্ষম হ'ম যেনেকে অপেন ডেফিকেশ্যন কৰাটো ইটছ নট এ একচেপ্টেবল থিং বহুতো বেমাৰ হয় বিশেষকৈ ওমেন সকলে বহু প্ৰব্লেম ফেচ কৰি আছে তাৰপিছত চাইল্ড মেৰেজৰ ক্ষেত্ৰত আমি অকল চাইল্ড মেৰেজটো ইম্প'জ কৰিলে নহ'ব যে চাইল্ড মেৰেজ যোনে যোনে কৰিছে সকলোকে জেলত ভৰাই দিয়া হ'ব পানিচমেন্ট দিয়া হ'ব সেনেকে কৰিলে হয়তো তেওঁলোকে ইম্পৰ্টেঞ্চটো বুজি নাপাব why child marriage is bad সেইটো বস্তু তেওঁলোকে বুজি নাপাব গতিকে তেওঁলোকক যেতিয়া আমি কনভিন্স কৰিব সক্ষম হয় that is known as persuasion নেক্সট পইণ্ট আহিব হাই ইমোচনেল ইণ্টেলিজেঞ্চ ইমোচনেল ইণ্টেলিজেঞ্চ হাই হোৱাটো খুব দৰকাৰী তেতিয়াহে আমি সন্মুখৰ ব্যক্তিগৰাকীৰ ইমোচনটো বুজি পাম তেতিয়াহে আমি পাৰ্চুৱেট কৰিবলৈ সক্ষম হ'ম আৰু এইখিনি কেপাচিটি এগৰাকী বিউৰ'ক্ৰেট চিভিল চাৰ্ভেণ্টৰ মাজত থকাটো দৰকাৰী অ'কে তাৰপিছতে নেক্সট আহিব মেনিপুলেশ্যন মানে কি হয় the intention is evil and immoral সেইগৰাকী ব্যক্তিৰ ইণ্টেনশ্যনটো ইভিল হ'ব পাৰে ইমৰেল হ'ব পাৰে মানে তেওঁ সন্মুখৰ ব্যক্তিগৰাকী বা সন্মুখৰ ছ'চাইটিটোৰ ভাল কৰিব বিচাৰে না তেওঁ নিজৰ যোনটো লাভ আছে নিজৰ কামটো মানে কৰাবৰ বাবেহে মেনিপুলেট কৰিব বিচাৰে অ'কে গতিকে আপোনালোকে লক্ষ্য কৰিছে নিজে যে আমি তেওঁ স্কুলত আছিলো বা আপোনালোকে কলেজত বা যদি ৱৰ্ক লাইফত বহুতো এনেকুৱা ব্যক্তি থাকে আপোনালোকে শব্দটো ব্যৱহাৰ কৰে চাগে হয়নে এইগৰাকী পাৰ্চনক মেনিপুলেট কৰিব পৰা কেপাচিটি আছে নিজৰ কামটো ওলাব পৰা কেপাচিটি আছে হয়নে বহুতো এনেকুৱা ব্যক্তি থাকে যোনে সন্মুখৰ ব্যক্তিজনক মেনিপুলেট কৰি নিজৰ কামটো কৰাব পাৰে that is because they have a evil intention বা immoral কাৰণ তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে সেইখিনি কাম কৰিব বিচাৰে নেক্সট আহিব they destroy the trust hold on the person trustটো destroy কৰি দিয়ে কাৰণ যেতিয়া আমি গম পাম যে সেইগৰাকী ব্যক্তিয়ে আমাক মেনিপুলেট কৰিব চেষ্টা কৰিছে এনেকুৱা এটা কাম কৰিবলৈ আমাক বাধ্য কৰাইছে যোনটো আমি কৰিব নালাগে আৰু এইখিনি ক্ষেত্ৰত আমি কাৰ এক্সাম্পল ল'ব পাৰো টেৰৰিষ্ট গ্ৰুপ অ'কে গতিকে আপোনালোকে ৰিচেণ্টলি এক্সাম্পল দেখিছে কেনেকে গুৱাহাটী IIT গুৱাহাটী ইমান বেছি ব্ৰাইট ষ্টুডেণ্ট এগৰাকী হয়নে কাৰণ তেওঁ IIT গুৱাহাটীত পঢ়ি আছে গতিকে সেইগৰাকী ব্যক্তি ISI গ্ৰুপৰ মেম্বাৰ হয় বুলি নিজকে ডিক্লেয়াৰ কৰিছে গতিকে সেনেকুৱা ক্ষেত্ৰত কি হৈছে এই ইউথসমূহক এই টেৰৰিষ্ট গ্ৰুপে কি কৰিছে মেনিপুলেট কৰিবলৈ সক্ষম হৈছে আৰু তেতিয়া লাভটো কাৰ হৈছে টেৰৰিষ্ট গ্ৰুপৰ লাভ হৈছে সন্মুখৰ ব্যক্তিজনৰ লাভ কোনো ধৰণৰ লাভ হোৱা নাই গতিকে সেইটোকে মেনিপুলেশ্যন বুলি ক'ব পাৰিম হয়নে তাৰপিছতে মেনিপুলেশ্যন ইজ মি চেন্ট্ৰিক মানে নিজৰ লাভৰ কাৰণে মানুহে মেনিপুলেট কৰিব পাৰে ইম্প'জ ৰেডাৰ দেন কনভিন্স কৰাতকে ইম্প'জ কৰে যেনেকে জোৰ জবস্তি কৰা হয় বা আপোনালোকে বহুতো দেখিছে যেনেকে বহুতো মুভিজতো আমি দেখিছো হয়নে যেনেকে ছোৱালীসমূহক তেওঁলোকক জোৰ জবস্তি কৰি লৈ যোৱা হয় ISI গ্ৰুপত মানে সোমাই দিয়া হয় বা বিভিন্ন ধৰণৰ টেৰৰিষ্ট গ্ৰুপত সোমাই দিয়া হয় বিকজ তেওঁলোকক কনভিন্স কৰা নাই তেওঁলোকক ইম্প'জ কৰিছে যে you are being part of this society this religion you need to be part of this kind of terrorist group গতিকে সেনেকে ধৰণে ইম্প'জ কৰি দিয়া হয় with the in rather than convincing আৰু তেওঁলোকৰ লো ইমোচনেল ইণ্টেলিজেঞ্চ তেওঁলোকৰ ইমোচনেল ইণ্টেলিজেঞ্চ ভেৰি লো থাকে সেইটোকে মেনিপুলেশ্যন বুলি কোৱা হয় অ'কে গতিকে আপোনালোকে মেনিপুলেশ্যনৰ ক্ষেত্ৰত টেৰৰিষ্ট গ্ৰুপৰ এক্সাম্পল ল'ব পাৰিব অৰ্গেনাইজ ক্ৰাইমৰ এক্সাম্পল ল'ব পাৰিব টেৰৰিষ্ট গ্ৰুপ ইজ এ ভেৰি মানে ডাইৰেক্ট এক্সাম্পল হয় মেনিপুলেশ্যনৰ আৰু পাৰ্চুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যিসমূহ আমাৰ বিশেষ ব্যক্তি আছে তেওঁলোকে কেনেকে পাৰ্চুৱেট কৰিবলৈ সক্ষম হৈছে এইসমূহ এক্সাম্পল ল'ব পাৰে যোনে আমাৰ ছ'চাইটিত চেঞ্জ আনিবলৈ সক্ষম হৈছে পজিটিভ চেঞ্জ গতিকে সেইসমূহ আপোনালোকে পাৰ্চুৱেশ্যনৰ এক্সাম্পলত লিখিব পাৰিব হয়নে ইয়াতে ডাইৰেক্টলি আপোনালোকে এক্সাম্পল দি পেলাই কেইগৰাকী ইম্পৰ্টেণ্ট আমাৰ অসমৰ ব্যক্তি হওক বা অল অভাৰ ইণ্ডিয়াৰে হওক বা তেওঁলোকৰ এক্সাম্পল লিখিব পাৰিব যেনেকে
নবেল লৰেট কল্যাণ সত্যাৰ্থী তেওঁৰ এক্সাম্পল লিখিব পাৰিব তেওঁ কেনেকৈ চাইল্ড লেবাৰটো মানে ৰিডিউচ কৰিবলৈ সক্ষম হৈছে তেওঁ যিখিনি মানে বচপন আন্দোলন যোনটো তেওঁ আৰম্ভ কৰিছে সেনেকে তেওঁ পাৰ্চুৱেট কৰিবলৈ সক্ষম হৈছে আৰু এক্সাম্পলত আপোনালোকে মেনিপুলেশ্যন এক্সাম্পলত টেৰৰিষ্ট গ্ৰুপৰ এক্সাম্পল দিব পাৰিব অ'কে গতিকে আজিৰ ভিডিঅ'ত আমি social influence আৰু persuasion and manipulation যোনটো ডিফাৰেন্স সেইখিনিলৈকে পঢ়িলো নেক্সট ভিডিঅ'ত আমি পাৰ্চুৱেশ্যনৰ কি ফেক্টৰ আছে যেনেকে চ'ৰ্চ মেছেজ অডিয়েন্স চেনেল বা মিডিয়া গতিকে সেইখিনি ফেক্টৰৰ ওপৰত আমি কেনেকৈ ফ'কাছ কৰি আৰু পাৰ্চুৱেট কৰিব পাৰোঁ সেই টপিকছখিনিৰ বিষয়ে ভালদৰে পঢ়িম তাৰপাছতে নেক্সট পইণ্টত আমি পঢ়িম যে হোৱাট আৰ দ্য বেৰিয়াৰ্ছ অফ পাৰ্চুৱেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বেৰিয়াৰ্ছ আছে সেইখিনি আমি নেক্সট ভিডিঅ'ত পঢ়িম অ'কে চ' লেটছ মিট ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ এভৰিৱান